দেৰগাঁৱত বানপীড়িতৰ কাষত এদল মানৱদৰদী যুৱক অৰ্ধশতাধিক গাঁৱৰ হাজাৰৰো অধিক পৰিয়ালক বান সাহায্য প্ৰদান টিম 20 নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ বানক্ৰান্তৰ ঘৰে ঘৰে গৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে চাউল দাইল আদি অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে যুৱকৰ দলটোৱে নিজৰ গাঁঠিৰ ধন ভাঙি বানপীড়িতৰ বিপদৰ বন্ধু হৈ থিয় দিয়া দলটোক নেতৃত্ব দি আহিছে চাহাবুদ্দিন আহমেদ নামৰ যুৱ সমাজকৰ্মীগৰাকীয়ে চাহাবুদ্দিন আহমেদৰ লগতে যুৱকৰ দলটোৰ মানৱতাবাদী এই প্ৰচেষ্টাক শলাগ লৈছে সকলোৱে বানপানী আৰম্ভ হোৱাৰ দিনৰ পৰাই আমি সৰ্বপ্ৰথমে 7জন মান ল'ৰাই টিম হিউমেনিটি বুলি এটা ভাবিলোঁ মানে যে বানপানী হৈ আছে আমি মানুহখিনিক সহায় কৰিব লাগিব আমি যিখিনি পাৰোঁ 10 বিধ খাদ্য সামগ্ৰী আহি আমাৰ এই গাঁওখনত আজি বিতৰণ কৰা হৈছে আমাৰ লক্ষ্য মানুহে মানুহৰ বাবে ভূপেন্দ্ৰৰ যিটো কালজয়ী গীত মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে গতিকে মানুহখিনিৰ কাৰণে আমি যদি অকণমান টিম 22ৱে বা বিভিন্ন অনুষ্ঠানত আমাৰ যিবিলাক সহায় খাতি কৰি আমাক আগবঢ়াই নিয়াৰ এই পৰ্যায়ৰ ফলত আমি টিম 22টোৰ লগতে যিবোৰ শুভাকাংক্ষী ব্যক্তি আছিল আমাক সহায় কৰা সকলোকে পবিত্ৰ মজুৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি ধন্যবাদ জনাইছোঁ আৰু অনাগত দিনত আপোনাৰ সহায় আশীৰ্বাদৰ যিটো আমাক টিম 22 যিটো এটা যুৱকৰ দল অলঙে দলঙে য'তেই আমি গৈ পাই সহায় আগবঢ়াবলৈ গৈছোঁ অনাগত দিনত যিবিলাক এনেকুৱা যদি গাঁও ক'ৰবাত বাহিৰত আমাক খবৰ দিব আমি সেই গাঁওখনলৈ যাম আৰু যিমান দূৰ পাৰোঁ